নমস্কাৰ, বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনি হৈছে দৈনিক কণী পৰা কুকুৰা চৰাই, মানে যিটো কুকুৰা চৰাই নেকি দৈনিক কণী পাৰে, নিজে উমনি নলয়। আমাৰ থলুৱা কুকুৰা চৰাই যেনেকুৱা মানে 10ৰ পৰা 12টামান কণী পাৰি উমনিত বহি যায় আৰু প্ৰায় 15ৰ পৰা 20 দিন মানে উমনিত বহি থাকে, বা কণী লৈ বহিলেও আৰু 15ৰ পৰা 20 দিন 21 দিন কণী লৈ বহি থাকিব। তো 21 দিনৰ পিছত আৰু 2 মাহলৈকে মানে পোৱালি লৈ ফুৰি থাকিব। তো এই 3 মাহ গেপছ মানে একো আমি নাপাওঁ ইয়াৰ পৰা। আৰু এইটো কুকুৰা চৰাই দৈনিক কণী পাৰিব, নিজে উমনি নলয়। এইখিনি হৈছে ৰ'ড আইলেণ্ড ৰেড আৰ কুকুৰা চৰাই। বছৰি 280ৰ পৰা 320লৈকে কণী পাৰে। এইটো পালন একেবাৰে সহজ। আমাৰ লোকেল কুকুৰা চৰাইবিলাক যেনেকৈ মানে পালন কৰে বাহিৰত এৰি দি, এইবিলাকো তেনেকুৱা চিষ্টেমত পালন কৰিব পাৰিব। বহুত লেয়াৰ কুকুৰা চৰাই আছে যে এনেকুৱাই বাহিৰত যদি এৰি দিয়ে তেতিয়াহ'লে বেমাৰ আজাৰ বহুত বেছি হয় সিহঁতৰ। মানে কেজত পালন কৰিব লাগে, নহ'লে ৰুমৰ ভিতৰত বন্ধ কৰি পালন কৰিব লাগে। যদি আপোনাৰ তামোল বাৰী আছে, ৰবৰ বাৰী আছে, এনেকৈ বাহিৰত এৰি দিব, মানে তামোলো আপোনাৰ দুগুণ তামোল লাগি যাব। মানে তামোল বাৰীখিনি কমপ্লিট ইহঁতে চাফা কৰি ৰাখিব। মানে আমাৰ এৰিয়াটো আপোনালোকক দেখুৱাই আছোঁ, সম্পূৰ্ণ এৰিয়া মানে কেনেকুৱা চাফা হৈ আছে আৰু কেনেকৈ পালন কৰিব লাগে সেইবিলাকো আপোনালোকক জনাই থাকিম। তো ইয়াৰ পোৱালিবিলাক অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে আমাৰ। যদি কোনোবাই কণীৰ কাৰণে পালন কৰিব বিচাৰে, কণীৰ কাৰণে বহুত ভাল। এইটো ৰ'ড আইলেণ্ড ৰেড আৰ কুকুৰা চৰাই, মানে নিজে উমনি নলয় আৰু বহুত ভাল হয়। আৰু খাদ্য হিচাপে আমাৰ ঘৰুৱা যেনেকুৱা ধান চাউল ভাত এইবিলাকো দিব পাৰে, কিন্তু ৰেচনৰ চাউলটো দিব নালাগে। ৰেচনৰ চাউলটো অলপ মানে ভাতৰ নিচিনা বনাই, হয়তো আধা ভাত আধা চাউল যাতে থাকে তেনেকুৱা বনাই দিব পাৰে। বা বেছি দিলে চৰ্বিটো বেছি হৈ যায় সিহঁতৰ। মানে গম দিব পাৰে, মাকৈ দিব পাৰে, এইবিলাক মানে গুড়া কৰি দিব পাৰে, বহুত ভাল। কোম্পানীৰ দানাটো দিলে আৰু বেছি ভাল। কোম্পানীৰ দানাটো দিলে কণী অলপ বেছিকৈ পাৰে। সেইটো যদি কোম্পানীৰ দানা লেয়াৰ ফিড যদি খুৱায় তেতিয়াহ'লে কণীটো অলপ বেছিকৈ পাৰে। তো এই দেখা পাইছে চাৰিওফালে আমাৰ ইয়াত 1.5 বিঘামান জেগা বাউণ্ডেৰী দি আছে, বহুত ধুনীয়াকৈ। মানে ভিতৰত ঘাঁহ বন একো নাই। তামোল বাৰী আছে, তামোল বাৰীখিনি কমপ্লিট চাফা হৈ আছে। আৰু চাফা হৈ থাকিলেতো তামোল বেছিকৈ লাগি যাব, কোনো ধৰণৰ প্ৰব্লেম নহয়। বৰষুণ হ'লে ইয়াত মানে মুৰ্গীৰ যিবিলাক মলবিলাক থাকে ইয়াতে থাকে, সেইখিনি সাৰ হৈ যাব। কিন্তু কলগছ নাথাকে, কলগছ শেষ কৰি দিব খাই ইহঁতে। এতিয়া চাওক কলগছ বহুত আছিল, চব মানে বাগৰি পৰি আছে কলগছবিলাক। কলগছ এটাও নাথাকে, কমপ্লিট কলগছ মানে বাগৰি পৰি আছে। ভিতৰত নেমু টেঙা গছ কেইটামান আছে আৰু এই তামোল গছ আছে। তো খাদ্য হিচাপে ঘৰুৱা ধান চাউল ভাতো দিব পাৰে, আৰু কোম্পানীৰ দানাটো খোৱালে বেছি ভাল। আৰু কোন সময়ত কিন্তু দানা মেডিচিন ভেকচিন দিব লাগে, এইবিলাক 100% তথ্য আমি জনাই থাকোঁ। আৰু কোনোবাই যে মোৰ ঘৰৰ পৰা পোৱালি ল'ব বিচাৰে, ঘৰৰ পৰা ল'ব পাৰিব। মোৰ ঘৰটো হৈছে কামৰূপ জিলা বক মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ। মোৰ ঘৰৰ পৰা ল'ব পাৰে। আৰু অন্যথা মানে অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়া আছে। অল অসমটো হ'বই, তাৰ বাহিৰেতো নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে। যদি কাৰোবাক লাগে যোগাযোগ কৰিব।